হেল্ল' গাইজ, আপোনালোকে এডমিটৰ কাৰণে বহুত ৱেইট কৰি আছে মই গম পাইছোঁ, কিন্তু ময়ো আপোনালোকক সোনকালে যিমান পাৰোঁ সোনকালে আপডেট দিবলৈ বহুত চেষ্টা কৰি আছোঁ আৰু পৰা নাই। আৰু মই সেইকাৰণে আজি কি অফিচলৈ কল কৰিলোঁ। অফিচলৈ কল কৰোঁতে অফিচৰ পৰা কি কয় আপোনালোকক মই শুনাম। আৰু লগতে মই এটা ইউটিউবৰ নতুন চেনেল খুলিছোঁ, যিটোত আপোনালোকৰ হিন্দীত ব্লগছ বনাই আছোঁ, ট্ৰাই কৰি আছোঁ। কোনো মই প্ৰফেশ্যনেল নহয়, তেবোৰ এনেই ট্ৰাই কৰি আছোঁ। আপোনালোকে চাব পাৰে, চেনেলটো মোৰ ডেছক্ৰিপশ্যনত থাকিব। আৰু যদি কিবা সুধিবলগীয়া আছে, মোৰ ইনষ্টাগ্ৰাম আইডিটো আছে ডেছক্ৰিপশ্যনত দিয়া, তাত গৈ আপোনালোকে মোক কিবা মেছেজ কৰি সুধিব পাৰে। আৰু আজি কল কৰি সুধিলোঁ, কল কৰি সোধাৰ পিছত কি ক'লে আপোনালোকৰ সিহঁতৰ হাতত তথ্যটো আছে, কিন্তু সিহঁতি ক'ব নোৱাৰে। কিছুমান আপোনালোকৰ হেৰি থাকে নহয়, কিছুমান প্ৰাইভেচি থাকে, যিটো বস্তু আপোনালোকে অফিচিয়েলি মানুহে যিকোনো ক্ষেত্ৰত শ্বেয়াৰ কৰিব নোৱাৰে যিকোনো বস্তু। সেইবাবে তেখেতলোকে ক'ব নোৱাৰিলে, আপোনালোকে ৰেকৰ্ডিংটো শুনিলে গম পাব, কেনেকুৱা টাইপত বুজাব বিচাৰিছে কথাটো আপোনালোকে নিজে অনুভৱ কৰিলে গম পাব যে এডমিট কাৰ্ড আহিব নে নাহে। চ' আপোনালোকক মই ৰেকৰ্ডিংটো শুনাম, আপোনালোকে শুনিব। আৰু মই জানাতো যিটো ষ্টাইলত সেই কথাখিনি কৈছে, 100% এইটো মাহতে এডমিট আহিব। আৰু তেখেতৰ আৰু যিহেতু অফিচিয়েলি মানুহে যিকোনো কথা আপোনালোকৰ য'তে ত'তে শ্বেয়াৰ কৰি ক'ব নোৱাৰে, কাৰণ সিহঁতৰ এটা ভয় থাকে, যিহেতু গভৰ্ণমেণ্ট এমপ্লয় হয়। চ' সেইটো কাৰণে শ্বেয়াৰ কৰিব কোৱা নাই কথাটো। চ' আপোনালোকক মই ৰেকৰ্ডিংটো শুনাম, আপোনালোকে শুনিব। আৰু আপোনালোকক মই নেক্সট টপিকটো ভিডিঅ'টো কিহৰ ওপৰত লাগে জনাব। আৰু আপোনালোকক মই কেনেকৈ সহায় কৰিব পাৰোঁ আপোনালোকে মোক কমেণ্টত ক'ব, আৰু মই আপোনালোকক তেনেকুৱা টাইপৰ ভিডিঅ' দিম। আৰু লগতে কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, কোনে কিমান মাৰ্ক পাব মোক কমেণ্টত ক'ব। মই চাম কোনখন ডিষ্ট্ৰিক্টৰ পাৱাৰ কিমান বেছি, আৰু কমেণ্টত জনালে গম পাম কোনে কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিছে, কোনে কিমান মাৰ্ক উঠাব পৰা ড্ৰিম আছে। আৰু লগতে তেতিয়া মাৰ্কছখিনি চাই এটা আইডিয়া কৰিব পাৰিব যে আপোনালোকে কাট অফ কিমান যাব। চ' কমেণ্টত যোনে যিমান পাৰে কমেণ্ট কৰিব যে মই কিমান পাম। আৰু ৰিয়েলিটিটো কমেণ্ট কৰিব, ফেক কমেণ্ট নকৰিব, কাৰণ ৰিয়েলিটিটো কমেণ্ট কৰিলে এটা ৰিয়েলিটি কাট অফ উলিয়াব। আপোনালোকে নিজে অনুমানিক আইডিয়া কৰিব পাৰিব নিজৰ ডিষ্ট্ৰিক্টত কোনখন ডিষ্ট্ৰিক্ট আৰু কাট অফটো কমেণ্টত লিখিব। আৰু লগতে এতিয়া বৰ্তমান আপোনালোকৰ ৰেকৰ্ডিংটো শুনাম বুলি কৈছিলোঁ যে, ৰেকৰ্ডিংটো আপোনালোকে শুনি ল'ব। এতিয়া মই বৰ্তমান ৰেকৰ্ডিংটো দিছোঁ, শুনক। আসাম পুলিচৰ ABUD আৰু এতিয়াও হেৰিটো কেতিয়া আহিব এডমিটটো? আপোনালোকে যিটো আমাৰ SLTRB যিটো আমাৰ ৱেবছাইট আছে, ৱেবছাইটতে পাই যাব। কেতিয়া অহা চান্স আছে এনে? আপোনালোকে পাই যাব, যেতিয়া ইয়াৰ পৰা নটিচ ইছ্যু হ'ব, আপোনালোকে তাতে পাই যাব। তাকেতো এই মাহত অহা চান্স আছে নে দাদা? এনেকৈ আমি ক'ব নোৱাৰোঁ। নোৱাৰে নেকি? যেতিয়া হ'ব তেতিয়া আপোনালোকে ৱেবছাইটত পাই যাব। অহা চান্স আছে এইটো মাহত? আমি ক'লোঁ দেখোন, এনেকৈ আমি হেল্ল' ডাইৰেক্ট ক'ব নোৱাৰোঁ। যেতিয়া আপোনালোকে এডমিট ইছ্যু হ'ব, তেতিয়া আপোনালোকে ৱেবছাইটত পাই যাব। অহা চান্স আছে নে, সেইটোকে অলপ আইডিয়া দি দিয়ক, তেতিয়া আমি গম পাম যে এনেকৈ আমি ক'ব নোৱাৰোঁ দাদা। এনেই এটা কওক, কিবা এটা হোৱা চান্স আছে নে নাই? আপোনালোকে যেতিয়া ইয়াৰ পৰা হেৰি হ'ব, তেতিয়া আপোনালোকে ৱেবছাইটত পাই যাব। এই মাহত কিবা এটা কওক, এই মাহত হোৱা চান্স আছে নে নাই? ৰানিং কৰি আছোঁ বহুত কষ্ট এনেকৈ কৰি। আমি ক'ব নোৱাৰোঁ, আপোনাক দেখোন ক'লোৱেই। নাই কিবা এটা কৈ দিয়ক আৰু, একো নহয়। গম পালে আমাক ভাল লাগে ৰানিং আপুনি কৰি। কোন ডিষ্ট্ৰিক্টৰ পৰা কৈছে? মই আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা কৈছিলোঁ দাদা। নগাঁও? হয়। যেতিয়া আপোনালোকে হ'ব, তেতিয়া আপোনালোকে ৱেবছাইটত পাই যাব হা। ঠিক আছে, হ'ব দিয়ক।